সঁচা একদম ইমান ধুনীয়া আছে খাবলৈ নক'ব এই গাহৰি মাংস পিচ গুড মৰ্ণিং বন্ধুসকল পুনৰ এটি নতুন ভিডিঅ'লৈ মই ধন কৰি আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল মই কালি গাহৰি মাংস আনিছিলোঁ কিন্তু বেলেগে খালে আমাক মানে নিমন্ত্ৰণ জনালে ভাত খাবলৈ গতিকে ভাত খোৱাটো নহ'ল আৰু মাংসখিনি যিহেতু বেয়া হ'ব মই সেইকাৰণে মাংসখিনি শুকুৱাই থ'লোঁ আৰু শুকান গাহৰি মাংস কেনেকৈ বনাই খাওঁ গোটেই প্ৰচেছটো আপোনালোকক দেখাম বুলি ভাবিছোঁ তেতিয়াহ'লে ব'লক মই মাংসখিনি আগতে দেখাই লওঁ আপোনালোকক আৰু এইখিনি হৈছে বন্ধুসকল মই যিখিনি শুকুৱাই থোৱা গাহৰি আছিলে ধুনীয়াকৈ সৰু সৰু পিচ কৰি ল'লোঁ আৰু যি দুটা মই বিলাহী কৰি থৈছিলোঁ এই বিলাহীকেইটা ধুনীয়া খুন্দি পেষ্ট বনাই ল'লোঁ আৰু এইফালে আছে দুটা পিঁয়াজ আৰু নহৰু আৰু এইফালে বি জলকীয়া আৰু বন্ধুসকল মই এতিয়া বনাবলৈ প্ৰায় ৰেডি হৈ গৈছোঁ সৰু কেৰাহী পাতিছোঁ এই মাংস বেছি নহয় মই অকলে খোৱা যে মোৰ মানে মিছেছ আৰু মোৰ ছোৱালী দুজনীয়ে গাহৰি মাংস নাখায় গতিকে মাংস তাকৰকৈ আনিছোঁ বেছি নহয় সেইকাৰণে সৰু মাংস অনুযায়ী মানে কেৰাহীখনো মই সৰুকৈ লৈছোঁ আৰু বন্ধুসকল আজি গাহৰি মাংস মই যিটো শুকাই থোৱা গাহৰি মাংস কোনো তেল নিদিয়াকৈ বনাম এতিয়া মাংসখিনি মই দি দিম ইয়াত আৰু বন্ধুসকল এই মাংসখিনি মানে কিছু দেৰি ভজাৰ পিছত এনেধৰণে অলপ ভাজি ল'ম মই ইয়াত মানে কোনো নিমখ বা হালধি দি নলওঁ প্ৰথমতে এনেকৈ অলপ ভাজি লওঁ ভাজি দিলে যিটো তেল ওলায় আৰু সেই তেলৰ পৰাই মই ধুনীয়াকৈ বনাম আৰু বন্ধুসকল মাংসখিনি যিহেতু মই মানে বইল কৰি পিনে শুকুৱাইছিলোঁ ইয়াৰ মানে প্ৰায় 80% সিজিয়ে আছে মাংসটো এতিয়া দেখিবলৈ পাইছে বস্তুবোৰ একদম ধুনীয়াকৈ তেল ওলালে আৰু মাংসখিনি এতিয়া বৰ্তমান মই কাটি ল'ম কাটি পিনে বাকী যি মই পিঁয়াজ দিছিলোঁ আৰু নহৰু পিচি থৈছিলোঁ সেইখিনি এতিয়া মই আগতে ভাজি ল'ম তাৰপিছত মাংসখিনি পুনৰ পিঁয়াজ মছলা দি দিম আৰু তেল যিহেতু গৰম হৈ আছে মই ইয়াত পিঁয়াজখিনি দি লৈছোঁ প্ৰথমতে আৰু বন্ধুসকল ঠিক পিঁয়াজখিনি অলপ ৰঙচুৱা কৰোঁতেই আপুনি যদি শুকান গাহৰি মাংস বনাই বন্ধুসকল শুকান গাহৰি মাংস বনালে ইয়াত কোনো মানে গুড়ি মছলা ধৰক এই পেকেট মছলাবিলাক দিব নালাগে কাৰণ পেকেট মছলা দিলে মানে ইয়াৰ যিটো শুকুৱাই থোৱা মাংসৰ যিটো গোন্ধ যিটো ফ্লেভাৰ নাইকিয়া হৈ যায় গতিকে সেই পেকেট মছলাবিলাক নিদিলেই ভাল ইয়াত মাত্ৰ বিলাহী দিব আৰু নহৰু দিব আৰু তেনেকৈ বনাই খাব ইয়াত মই এতিয়া নহৰুখিনি দি দিম মিলাই দিম আৰু নহৰুখিনি দিয়াৰ পিছত কিছু সময় সিজাৰ পিছত বিলাহী পুৰি যিটো মই পেষ্ট বনাই থৈছিলোঁ সেই পেষ্টটো দি দিম আৰু মই হালধিটো মই তেলতে দিম তেলতে মানে কি পিঁয়াজতে দিম আৰু হালধিটো পিছত আৰু নিদিওঁ হালধি দেখিবলৈ পাইছে বন্ধুসকল মই কোনো ধৰণৰ মছলা দিয়া নাই ইয়াত নহৰু দিছোঁ আৰু বিলাহী দিছোঁ আৰু ইয়াত দেখিবলৈ পাইছে হালধি দিছোঁ আৰু এইখিনি মই ভাল ধৰণে এতিয়া মিলাই পুনৰ 2 মিনিট সিজিবলৈ দিম আৰু বন্ধুসকল ইয়াত মই যিখিনি বিলাহী মই পিচি থৈছিলোঁ আৰু বিলাহীখিনি মই এতিয়া তাত দি দিম লাহেকৈ এইখিনি বন্ধুসকল আগৰ দৰে বিলাহীখিনি অলপমান সিজিবলৈ দিম কাৰণ বিলাহীটো অলৰেডি সিজিয়ে আছে হ'লেও মানে অলপ সিজিবলৈ দিম আৰু বন্ধুসকল ইয়াত বিলাহীটো দি দিলোঁ আৰু তাৰপাছত মই এতিয়া দিম মাংসটো দি দিওঁ ইয়াত বন্ধুসকল এতিয়ালৈকে মই নিমখ দিয়া হোৱা নাই গতিকে নিমখটো এতিয়া দি লওঁ আৰু এইখিনি এতিয়া ভাল ধৰণে মিলাই লওঁ অলপ ঢাকি দিওঁ আৰু ঠিক 5 মিনিটমান সিজাৰ পিছতে পুনৰ চাম মাংসৰ পৰা এনেকুৱা ধুনীয়া চেণ্ট ওলাই আছে নহয় আৰু বন্ধুসকল মাংস কালাৰ চাওক কি সুন্দৰ হৈছে আৰু এইয়া আমাৰ গাহৰি মাংস ৰেডি আৰু খন্তেক সময় পিছতেই ইয়াক এটেক পোৱা যাব আৰু বন্ধুসকল ইয়াতে ভাত খাব লৈছোঁ আৰু এয়া গাহৰি মাংস দিছে না শুকান গাহৰি মাংস যিখিনি বনাই ৰাখিছিলোঁ যে এয়া ধুনীয়াকৈ এয়া গাহৰি মাংস পিচ এতিয়া খাম আৰু এয়া গাহৰি মাংস পিচ সেইফালে ল'লোঁ এটা বি জলকীয়া পিঁয়াজ দুটুকুৰা ল'লোঁ আৰু ইয়াত গোল নেমু দুটুকুৰা এতিয়া ষ্টাৰ্ট কৰিম আৰু দেই বন্ধুসকল খাবলৈ একদম মস্ত লাগিলে আজি খাবলৈ সঁচা বন্ধুসকল আৰু বন্ধুসকল এয়া আছিলে আজিৰ ভিডিঅ' গাহৰি মাংস যদি আপোনালোকে শুকুৱাই পিনে জুইত শুকুৱাই যদি বনাই খায় যিটো ষ্টাইলত মই বনাই খালোঁ সেইধৰণে খাবচোন বহুতে মস্ত লাগে খাবলৈ আপোনাৰ মানে আকৌ বেলেগ দিনাখন আকৌ বেলেগ ষ্টাইলত খাবলৈ মন নাযাব আৰু তেতিয়াহ'লে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিছোঁ